বহুত মানে মানুহ আহি পেলাই ইয়াত তেওঁলোকক বিচাৰি নাপায়। তাৰপিছত আপোনাৰ প্ৰসূতি কিশোৰী মহিলাসকল আহি তাত মানে নাৰ্ছক বিচাৰি হাৱাতৰি খায়। নাৰ্ছ বিচাৰি নাপায়। নাৰ্ছক বিচাৰিব হ'লে যাব লাগে তেখেতৰ বাসগৃহত। এই দুনিয়াৰ কথাবিলাক শুনা পাওঁ আমি ৰাইজে। শুনি আজি মানে আমাৰ ৰাইজ একগোট হৈ তেওঁৰ বদলীকৰণৰ বাবে আমি দাবী জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক যে তেওঁক অতি সোনকালে বদলি কৰি আমাৰ ইয়াত এজনী নাৰ্ছ দিয়ে যাতে সদায় ডিউটি কৰে। তেখেতৰ নাম হ'ল ৰফিকা হাজৰিকা। আমাৰ শিলঙনি বকতগাঁও চাব চেণ্টাৰৰ এগৰাকী নাৰ্ছ আছে ৰফিকা হাজৰিকা বুলি। তেওঁ আজিলৈকে ইয়াত কোনো ধৰণৰ ডিউটি নকৰে আৰু প্ৰসূতি গৰ্ভৱতী মহিলা তেখেতসকলে আহি তেখেতক বিচাৰি নাপায়। তেখেতক লগ কৰিব হ'লে তেখেতৰ নিজা বাসগৃহত যাব লাগে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাওঁ যে তেখেতক অতি সোনকালে বদলি কৰি দিব লাগে। আমাৰ শিলঙনি বকতগাঁও চাব চেণ্টাৰৰ এগৰাকী নাৰ্ছ আছে ৰফিকা হাজৰিকা বুলি। তেওঁ আজিলৈকে ইয়াত কোনো ধৰণৰ ডিউটি নকৰে আৰু প্ৰসূতি গৰ্ভৱতী মহিলা তেখেতসকলে আহি তেখেতক বিচাৰি নাপায়। তেখেতক লগ কৰিব হ'লে তেখেতৰ নিজা বাসগৃহত যাব লাগে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাওঁ যে তেখেতক অতি সোনকালে বদলি কৰি দিব লাগে। আৰু ডিউটি বাদ দি তেখেতে শিলঙনি আমতলা যিখন হস্পিটেল আছে তাত ডিউটি কৰি আছে আৰু তাৰ কোৱাৰ্টাৰত থাকি আছে। কিন্তু তেখেতে ডিউটি কৰিব লাগিছিলে ইয়াত। গতিকে তেখেতে ইয়াত অহা নাই, এদিনো অহা নাই। গতিকে তেখেতক বদলি কৰি বেলেগ এজনী নাৰ্ছ ইয়াত দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আমাৰ এই চাব চেণ্টাৰৰ ডিউটি বাদ দি তেখেতে শিলঙনি আমতলা যিখন হস্পিটেল আছে তাত ডিউটি কৰি আছে আৰু তাৰ কোৱাৰ্টাৰত থাকি আছে। কিন্তু তেখেতে ডিউটি কৰিব লাগিছিলে ইয়াত। গতিকে তেখেতে ইয়াত অহা নাই, এদিনো অহা নাই। গতিকে তেখেতক বদলি কৰি বেলেগ এজনী নাৰ্ছ ইয়াত দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।